নমস্কাৰ। আজি মই আপোনালোকে এনেকুৱা বিজনেছ আইডিয়া এটা ক'ব যাম, যিটো কাম ময়ো কৰি আছোঁ। একেবাৰে সহজ কাম। ৰাতিপুৱা অলপ সোনকালে উঠিব লাগিব, উঠি কিনে শুই থাকিলে নহ'ব, অলপ সোনকালে ওলাই যাব লাগিব। অলপ ওলাই যাই কিনে বেছি নহয় 5টাৰ পৰা 11টা বজালৈ 6 ঘণ্টা। 6 ঘণ্টাত আপুনি মিনিমাম 2000 টকা ঘৰত লৈ আহিব পাৰিব। মই আপোনাক ফুল গেৰাণ্টি দিম যে আপুনি ভালকৈ কৰিলে, অলপ মনোযোগ দিলে 5টাত ওলাই গ'ল, 11টাৰ পিছত 2000 ল'লে, তাৰপিছত দিনটো শুই থাকিলে, যি কৰিলে আপোনাৰ কথা আৰু। এতিয়া হ'ল কি কৰিব লাগিব সেই 2000 টকাটো পাবৰ কাৰণে। 2000 নহয়, তাতকৈ বেছি হ'ব পাৰে, তাতকৈ কমাব পাৰে। আপোনাৰ কামৰ লগত কথা, বা আপুনি কেনেকৈ মাৰ্কেটখন কাভাৰ কৰিছে সেইটো আপোনাৰ লগত কথা। মই থাকোঁ গুৱাহাটীত। গুৱাহাটীত মানে কি হ'ল, মাছ মাংস এইবিলাক অলপ বেছি চলে, আৰু বেছি চলা নিচিনা লাগে মোৰ হিচাপত। মই কি কৰোঁ এতিয়া, ৰাতিপুৱা 5টাতে ঘৰৰ পৰা ওলাই যাওঁ। ওলাই যাই কিনে য'ত যি বজাৰ বহে দেখি ধৰক গুগলত মাৰি হওক, ইউটিউবত মাৰি কিনে হওক, ক'ত সোমবাৰে বজাৰ বহে, ক'ত মঙলবাৰে বজাৰ বহে, ক'ত বুধবাৰে বজাৰ বহে, তেনেকৈ মই চাই লওঁ। গুগলত মাৰি কিনে হ'লে, ইউটিউবত মাৰি কিনে ক'ত বুধবৰীয়া বজাৰ বহে, ক'ত বৃহস্পতিবাৰীয়া বজাৰ বহে, ক'ত ফ্ৰাইডে বজাৰ বহে, তেনেকৈ মই গোটেইখিনি চাই লওঁ। ক'ত চানডে বহে গোটেইখিনি চাই লওঁ। চাই কিনে মই মেক্সিমাম যাওঁ মই ধাৰাপুৰ আৰু ৰঙিয়াত যাওঁ। তাত যাই কিনে মই কি কৰোঁ, মই ইয়াত দেখা পাওঁ তেতিয়া মই কালী পূজাত পাৰ আনিব যাওঁ, বা পাৰ মন্দিৰ ওচৰ কৰিব কিনে যাওঁ। পাৰ এযোৰত দাম কয় 400, 450 টকা। আৰু আমাৰ মাহঁতৰ ঘৰ হ'ল উত্তৰ গুৱাহাটীত। যেতিয়া মই আমাৰ মাহঁতৰ ঘৰ মানে মাহীহঁতৰ ঘৰত যেতিয়া মই যাওঁ, তেতিয়া মই গৈ আচৰিত। তাৰমানে বহুত বছৰ যোৱা নাছিলোঁ, 5-6 বছৰ, 7 বছৰ, 8 বছৰ মান যোৱা নাছিলোঁ। তেনেকৈ মই যোৱা বছৰ গ'লোঁ 2024-ত। গৈ কিনে মই আচৰিত, যোনটো বস্তু ইয়াত আমি 450 টকা দি কিনো, সেইটো তাত 200 টকা, 220 টকা। একদম ভাল ডাঙৰ এডাল পাৰ হ'লে 250 টকা। মই তাতে যেতিয়া মাহীহঁতৰ তাতে ক'লে ইয়াত পাৰৰ দাম 200 টকা, মই তাতে কথাতে মনত ক্লিক কৰিলে। তাৰমানে ইয়াৰ পৰা যদি মই লৈ যাওঁ, দিনটোত যদি 20 যোৰাও লৈ যাওঁ, 100 টকাকৈ যদি মাৰ্জিন থাকে, 100 টকা নালাগে, 70 টকা যদি মাৰ্জিন থাকে, মোৰ 1400 টকা আহি আছে 20 যোৰত, 20 into 70। সেইটো মই ভাবিলোঁ, মাহঁতৰ ঘৰত বেছি দূৰ নহয়, উত্তৰ গুৱাহাটী। ইয়াৰ পৰা 45 মিনিট, অলপ জাম চাবলে 1 ঘণ্টা লাগে। মই মাহীৰ লগত কথাটো আলোচনা কৰিলোঁ। মাহীক তাৰমানে কি কৰোঁ, এনেকৈ যাৰ ঘৰত পাৰ আছে বা কি আছে, সেনেকৈ মাহী ছোৱালীজনী আছে, বা সেনেকৈ কথা পাতি খবৰ ল'ব দিওঁ, গাঁৱৰ ভিতৰত ক'ত কেনেকৈ পাৰ কিনিব। তেনেকৈ খবৰ লৈ মাহীৰ তাতে পইচা নাথাকিলে মোক ফোন কৰে, মানে গুগল পে' মাৰি দিওঁ। তেনেকৈ মাহে বস্তুখিনি কিনি ৰাখে। দিনটোত নাই বুলিও ৰাতিপুৱাৰ পৰা ৰাতিলৈ, মই ৰাতিপুৱা যাওঁতো, মাহীয়ে ৰাতিপুৱাৰ পৰা ৰাতিলৈ যিমান পাৰে আৰু 20 যোৰা পাৰে, 50 যোৰা পাৰে, যিমান পাৰে আৰু ৰাখি থৈ দিয়ে। সেইখিনি মই ৰাতিপুৱা 5টাত যাওঁ, 1 ঘণ্টাত পাই যাওঁ। 6টাত যাই কিনে পাওঁ। তাৰপিছত ভালকৈ বান্ধি মেলি, স্কুটি এখন আছে, স্কুটি পাৰে ধুনীয়াকৈ বান্ধি মেলি লৈ গুচি আহোঁ। আহি কিনে মই বেছি দোকানো ঠিক কৰা নাই, খুব বেছি 6-7খন দোকান হ'ব। সেই দোকানখনক কেতিয়াবা 50 টকা মাৰ্জিনতো দি দিওঁ, কেতিয়াবা 70 টকা মাৰ্জিনতো দি দিওঁ। অলপ ভাল ডাঙৰ চাইজৰ পাৰ হ'লে 100 টকা, 120 টকা মাৰ্জিন পাওঁ, 150 টকাও মাৰ্জিন পাওঁ, সেনেকৈ মাৰ্কেট লৈ। আৰু নিজেতো ডাইৰেক্ট ফ্লাইং কাষ্টমাৰ পালেতো তেতিয়া ক'বই নালাগে, 350 টকাকৈ যোৰা দিওঁ, মই আনি দিওঁ 200 টকাত, 150 টকাকৈ মই লাভ পালোঁ।
তেনেকৈ আপোনালোকে বিশ্বাস কৰক বা বিশ্বাস কৰে নকৰে কিন্তু আপোনাৰ কথা। অকল যে পাৰই আনিব লাগিব সেইটো কথা নহয়, আপোনালোকে হাঁহো কৰিব পাৰে। হাঁহ মই জনাত আপোনালোকে যদি ধূপধৰা পাৰ হৈ এনেকৈ বৰমা চৰমা বজাৰত এনেকৈ যায়, মই আপোনাক লিখি দিম। গুৱাহাটীত 700 টকাকৈ বিক্ৰী কৰে এটা হাঁহত। তাত আপুনি 300 টকা 320 টকা হায়েষ্ট 350 টকাৰ ওপৰত আপোনালোকে দিব নালাগে। যোনটো হাঁহ গুৱাহাটীত 700 টকা বিক্ৰী যাই আছে সেইটো হাঁহৰ কথাই কৈছোঁ মই। যোনটো ইয়াত 700 টকাত বিক্ৰী যায়, ইমান ডাঙৰ হাঁহ নহয়। সেইটো যে 1.5 কিলো মাংস অলপ 1 কিলো 200 গ্ৰাম মাংস অলপ তেনেকুৱা হাঁহ নহয়। যোনটো দিয়ে মই খাওঁ সেইকাৰণে মই জানো, সেইকাৰণে কৈছোঁ আপোনালোকে অলপ কষ্ট কৰিব লাগিব। ৰাতিপুৱা আৰ্লি মৰ্ণিং উঠক, উঠি কিনে যাওক, 5টাত যাওক, 12টাত ঘৰত আহক। তাৰপিছত যেতিয়া ক'লে পইচাখিনি লৈ আহিব, নিজৰ কামখিনি কৰিব ইচ্ছা যাব তাৰ নেক্সট দিনৰ পৰা কৰি চাওক। যদি ভাল নালাগে বেলেগ ৰাস্তা ল'ব, যদি ভাল লাগে তো ভালেই কথা, আৰু যদি ভাল নালাগে আপোনালোকে বেলেগ ৰাস্তা ল'ব পাৰে। কিন্তু এই যে কৈ থাকে এদিনত কেনেকৈ 2-3 হাজাৰ টকা কামাব পাৰি বা 4-5 হাজাৰ টকা কেনেকৈ কামাব পাৰি, অলপ কষ্ট কৰিব লাগিব, অলপ ব্ৰেইন লগাব লাগিব। যদি ইচ্ছা আৰু আগ্ৰহ থাকে আপুনিও পাৰিব। ময়ো কৰি আছোঁ। মই কোৱা নাই মই এতিয়া একদম ফাইনেন্সিয়েলি ফ্ৰীডম হৈ গৈছোঁ, কিবা হৈ গৈছোঁ, কিন্তু মোৰ এতিয়া ঘৰৰ 5টা পৰিয়াল, মই অকলে চলাই আছোঁ, অকলে চবখিনি কৰি আছোঁ। 5টা যদি নহয় কালি যদি 10টা হয়, মই আৰামছে সিহঁতক খুৱাব পাৰিম, আৰামছে পিন্ধাব পাৰিম। হয়, একো গাড়ী ঘোঁৰা একো কিনিব নোৱাৰিব পাৰে, কিন্তু খুৱাব পাৰিম, পিন্ধাব পাৰিম। সেইটো মোৰ নিজৰ ওপৰত একদম আত্মবিশ্বাস একদম মই পূৰা আছে। আৰু গোটেইখিনি ঘৰৰ গোটেই দেশখিনি দায়িত্ব আপোনালোকে নাজানে, দেখা নাই, সেইকাৰণে আপোনালোকে মিছা কোৱা বুলিয়ে ভাবিব। মোৰ ঘৰৰ মায়ে মোক কেতিয়াও মোৰ থাকালৈ আমি কষ্টত কেতিয়াও পৰিব নালাগে। সেইখিনি মই আপোনাক ক'লোঁ। অলপ ওলাই যাওক, অলপ চাওক কোনটো বস্তু মাৰ্কেটত চলি আছে, কোনটো বস্তু এতিয়া বেছি ভেলু চলি আছে, তেনেকৈ কৰিব পাৰে। আজি মই আপোনালোকক অকল হাঁহ পাৰ সেইবিলাকৰ কথাই কৈছোঁ। আগলৈ মই আপোনালোকক আৰু বেলেগ বেলেগ নতুন আইডিয়া দিম। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।